নমস্কাৰ ইণ্ডিয়াক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত স্বাগতম জনাইছো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এতিয়া ক্ষমা খুজিছে নিজৰ যে ফেসবুক প্ৰফাইল আছে সেই ফেসবুক প্ৰফাইল যোগে এক বিশেষ পোষ্ট কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰথমতে সাংবাদিকক নিমন্ত্ৰণ জনাইছিল এখন সংবাদ মেলৰ বাবে আৰু তাৰ পাছতে সাংবাদিকক মন্তব্য কৰিছিল অতি বেয়াকৈ সাংবাদিকক কৈছিল যে নিম্ন খাপৰ মানুহ তলৰ খাপৰ মানুহৰ লগত মই কথা নাপাতো সেইজন জয়ন্ত মল্ল বৰুৱাই সাংবাদিকক আক্ৰমণ কৰাৰ পিছতে ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল আৰু বিজেপি দলক সমালোচনাৰে ঠকা হৰকা কৰিছিল আৰু জয়ন্ত মল্ল বৰুৱাৰ বাবে মুখ্যমন্ত্ৰী গৰাকীও সংবাদ মাধ্যমৰ আগত ক্ষমা খুজিবলৈ বাধ্য হৈছিল আৰু তাৰ পাছতে সুৰৰ দৰে অসমেৰি পলায়ন কৰিছিল জয়ন্ত মল্ল বৰুৱাই এফালে মুখ্যমন্ত্ৰী পীযুষ হাজৰিকা বিজেপিৰ যে সভাপতি দিলীপ শইকীয়া আছে এই সকলে ক্ষমা খুজি ৰাইজক বুজাবলৈ চেষ্টা কৰাৰ পৰিৱৰ্তে নিজেই কিন্তু পলাই পতং দিছিল জয়ন্ত মল্ল বৰুৱা এইজন জয়ন্ত মল্ল বৰুৱাই সাংবাদিকক আক্ৰমণৰ লক্ষ্য হিচাপে বাছি লৈছিল কাৰণ এটাই সাংবাদিক সকলে গৰু চুৰিৰ যি ঘটনা সংঘটিত হৈছিল গীৰ গাই প্ৰসংগক লৈ সাংবাদিকে প্ৰশ্ন কৰিছিল আৰু তাৰ পাছতে জাঙুৰ খাই উঠিছিল জয়ন্ত মল্ল বৰুৱা নিজৰ দুখ গুছাবলৈ গৈ নিজৰ দুখ খণ্ডন কৰিবলৈ গৈ সাংবাদিকৰ প্ৰশ্নত ব্যতিব্যস্ত হৈ পৰিছিল তেওঁৰ ওচৰত কোনো ধৰণৰ উত্তৰ নাছিল এফালে এই গৰাকী মন্ত্ৰীৰ পত্নীয়ে লাভ কৰিছিল লাখ লাখ টকাৰ চৰকাৰী সাহায্য আৰু আনফালে গৰু খুটিলৈ অনা যি ৩০০ জনী গীৰ গাই সেই ৩০০ জনী গীৰ গাইৰ কিন্তু ৯০ জনী গীৰ গাই হেৰাই গৈছিল ৰঙিয়া ৰেল ষ্টেচনৰ পৰা তাৰ পাছতে সেই গৰু বিচাৰি হাহাকাৰ লাগিছিল গৰু বিচাৰি বিভিন্ন স্থানত সন্ধান চলাইছিল আৰু অৱশেষত ভয়ংকৰ তথ্য পোহৰলৈ আহিছিল আৰু তাৰ ভিতৰত ২০ জনীকৈ গীৰ গাই ৰাখিছিল জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ মালিকাধীন যি ফাৰ্ম আছে সেই ফাৰ্মত ৰাখিছিল আৰু সেই গৰু ক্ৰয় কৰিবলৈ তেওঁলোকে প্ৰায় ১৩ লাখকৈ টকা আদায় দিছিল কিন্তু সেই ১৩ লাখ টকা ক'ৰ পৰা আহিছিল চৰকাৰী আঁচনিৰ পৰা সেই চৰকাৰী আঁচনি লাভ কৰিছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে আৰু এই সন্দৰ্ভতে সাংবাদিকে প্ৰশ্ন কৰিছিল সেই প্ৰশ্নৰ উত্তৰ নাছিল বাবে জয়ন্ত মল্ল বৰুৱাই কিছুমান চালে বেৰে কোবোৱা কথা কৈ সংবাদ মাধ্যমক সেই বিষয়ৰ পৰা ফালৰি কটাৰ চেষ্টা চলাইছিল আৰু সাংবাদিকে যেতিয়াই সেই সন্দৰ্ভত তীক্ষ্ণভাৱে প্ৰশ্ন উত্থাপন কৰিছিল সাংবাদিকক তলৰ মানুহ বুলি কৈ অপমান কৰিছিল জয়ন্ত মল্ল বৰুৱাই আৰু এতিয়া সেই জয়ন্ত মল্ল বৰুৱাই সাংবাদিকৰ ওচৰত অসমবাসীৰ ওচৰত ক্ষমা খুজিছে জয়ন্ত মল্ল বৰুৱাৰ সেই বিশেষ ফেসবুক পোষ্টটো আছে সেও আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম প্ৰথমতে ফুল প্লেটৰ মাধ্যমেৰে সমগ্ৰ যি খবৰ আছে সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো এভোটত এক ডাঙৰ খবৰ সৰি ক্ষমা কৰক এই মন্তব্য কৰা হৈছে ক্ষমা বিচাৰি সামাজিক মাধ্যমত পোষ্ট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মুখ্যমন্ত্ৰীৰ ধমকৰ পিছতে জয়ন্ত মল্ল বৰুৱাৰ ক্ষমা প্ৰাৰ্থনা ইচ্ছাকৃতভাৱে মই কোনো সাংবাদিকক অপমান কৰা নাই এই মন্তব্য কৰিছে তথাপিতো মোৰ কথাত যদি কাৰোবাৰ মনত আঘাত লাগিছে তাৰ বাবে মই সঁচাকৈ দুখিত এতিয়া জয়ন্ত মল্ল বৰুৱাই যেন দুখ পাইছে তেওঁ উল্লেখ কৰিছে যে সাংবাদিকক লৈ এনে ধৰণৰ মন্তব্য মই কৰিব নালাগিছিল যদি অজানিতে এনে ধৰণৰ মন্তব্য কৰা হল সেই মন্তব্যৰ বাবে মই দুখিত কিন্তু আচলতে সঁচাকৈ এইজন জয়ন্ত মল্ল বৰুৱা আত্মসূচনা হৈছে নে সঁচাকৈ এইজন জয়ন্ত মল্ল বৰুৱা এতিয়া দুখিত হৈছে নাই সেয়াও কিন্তু এই মুহূৰ্তৰ ডাঙৰ প্ৰশ্ন সাংবাদিক এগৰাকীয়ে প্ৰশ্ন কৰাটো সাংবাদিকৰ কেতিয়াও ভুল হ'ব নোৱাৰে কাৰণ সাংবাদিকৰ কামেই সেইটো সাংবাদিকক প্ৰথমতে আমন্ত্ৰণ জনাব আৰু তাৰ পাছতে সাংবাদিকক কিন্তু এনেদৰে আক্ৰমণ কৰাৰ ঘটনা কোনো সাংবাদিকে অসমীয়াই মানি ল'ব নিবিচাৰে আৰু তাৰ বাবে এতিয়া ৰাইজৰ ৰুখত পৰিছে সাংবাদিকৰ ৰুখত পৰিছে বিজেপি দলৰ এইজন নিজকে প্ৰভাৱশালী বুলি ভাবি থকা মন্ত্ৰী যি মন্ত্ৰীয়ে
নিজৰ সামান্য শিষ্টাচাৰখিনি নাজানে, কেনেদৰে ব্যৱহাৰ কৰিব লাগে, কেনেদৰে কেমেৰাৰ সন্মুখত, কেনেদৰে সংবাদ মাধ্যমত সাধাৰণ শিষ্টাচাৰখিনি মানি চলি কথা ক'ব লাগে, সেয়াও কিন্তু নাজানে এইগৰাকী জয়ন্ত মল্ল বৰুৱাই। আৰু জয়ন্ত মল্ল বৰুৱাৰ বাবে এতিয়া লজ্জিত হৈ পৰিছে বিজেপি দল, এতিয়া লজ্জিত হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী, বিজেপিৰ সভাপতি দিলীপ শইকীয়া। এনেধৰণৰ মন্তব্যৰ বাবে এতিয়া বিজেপি দলৰ যি অনুশাসনৰ কথা কোৱা হয়, নিয়মানুৱৰ্তিতাৰ কথা কোৱা হয়, সেয়াও কিন্তু এতিয়া ৰাজ্যৰ দৃষ্টিত অৱনমিত হ'বলৈ আৰম্ভ কৰিছে। ৰাইজে সেই দলৰ নীতি শিক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰিছে আৰু তাৰ পাছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে এক প্ৰকাৰ ধমক দিছিল জয়ন্ত মল্ল বৰুৱাক। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰি নিজেই ক্ষমা খুজিছিল আৰু তাৰ পাছত জয়ন্ত মল্ল বৰুৱাই যদি তেনেধৰণৰ মন্তব্য কৰিছিল, তেনেহলে কিন্তু জয়ন্ত মল্ল বৰুৱাই ক্ষমা খুজিব লাগিব বুলিও কৈছিল। আৰু মই নিজেই অৰ্থাৎ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই জয়ন্ত মল্ল বৰুৱাক ক্ষমা খুজিবলৈ ক'ব বুলি উল্লেখ কৰিছিল। আৰু তাৰ পাছতে এতিয়া দেখিবলৈ পাইছো ছচিয়েল মিডিয়াত জয়ন্ত মল্ল বৰুৱাৰ এটি বিশেষ পোষ্ট, সেই পোষ্টত কি কি আছে এই মুহূৰ্তত সেয়া পঢ়ি দিয়াৰ চেষ্টা কৰিছো। জয়ন্ত মল্ল বৰুৱাই কি কি আচলতে লিখাৰ চেষ্টা কৰিছে সেয়া এই মুহূৰ্তত পঢ়িবলৈ চেষ্টা কৰিছো। সংবাদ জগতৰ সৈতে আমাৰ পৰিয়ালৰ সম্পৰ্ক বহু পুৰণি। মোৰ দেউতাই 22 বছৰ দৈনিক অসমৰ দৰে এখন প্ৰতিষ্ঠিত কাকতৰ স্থানীয় সংবাদদাতা হিচাপে কাম কৰিছিল। সেই সাংবাদিকৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধা সৰুৰে পৰাই গঢ় লৈ উঠিছিল আৰু এই শ্ৰদ্ধা মোৰ অন্তৰত আছিল, আছে আৰু সদায় থাকিব। ইচ্ছাকৃতভাৱে মই কোনো সাংবাদিকক অপমান কৰা নাই, তথাপিতো মোৰ কথাত যদি কাৰোবাৰ মনত আঘাত লাগিছে তাৰ বাবে মই সঁচাকৈ দুখিত। লগতে এটা কথা মই বিনম্ৰতাৰে স্পষ্ট কৰি দিব খোজো যে সিদিনাৰ সংবাদ মেলত কোনো সাংবাদিকক তুচ্ছ কৰাৰ মানসিকতাৰে মই একো কোৱা নাছিলো। মাত্ৰ এটা নিৰ্দিষ্ট চেনেলৰ এগৰাকী নিৰ্দিষ্ট সাংবাদিকে তেওঁৰ মালিক পক্ষৰ ব্যক্তিগত স্বাৰ্থত উদ্দেশ্য প্ৰণোদিতভাৱে মোক উপৰ্যুপৰি কৰা প্ৰশ্ন বেকেটৰ মাজত লিখিছে বা এক প্ৰকাৰ জেৰাত অতিষ্ঠ হৈ মোৰ মুখেৰে এষাৰ ক'ব নলগীয়া বাক্য ওলাই গৈছিল। সেই বাক্যশাৰী মই নিশ্চয় ক'ব নালাগিছিল। মই যদিও এগৰাকী নিৰ্দিষ্ট সাংবাদিকক উদ্দেশ্য কৰি সেই বাক্যশাৰী কৈছিলো, তাক লৈ সমগ্ৰ সাংবাদিক সমাজে দুখ পোৱা বুলি জানি মই নিজেও মনত বৰ আঘাত পাইছো। সেই সকলোকে ভুল নুবুজিবলৈ মই বিনম্ৰতাৰে অনুৰোধ জনাইছো। মোৰ এই অনিচ্ছাকৃত ভুলৰ অচিলালৈ সেই নিৰ্দিষ্ট সংবাদ গোষ্ঠীটোৰ এগৰাকী মুখ্য সম্পাদকে মোৰ ৰাজহুৱা ভাৱমূৰ্তি ধ্বংস কৰিবলৈ বিশেষ উদ্যোগ লৈ অহা আমি দেখিবলৈ পাইছো। সেইগৰাকী সাংবাদিক নিজৰে সতীৰ্থসকলৰ প্ৰতি নিজে কিমান শ্ৰদ্ধাশীল সেই কথা বুজিবলৈ সকলোৱে অনুগ্ৰহ কৰি তলৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এনেদৰে তেওঁ লিখিছে। আচলতে সঁচাকৈ জয়ন্ত মল্ল বৰুৱাই ইয়াত ক্ষমা খুজিছেনে? জয়ন্ত মল্ল বৰুৱাৰ এতিয়াও যেন সেই অহংকাৰ, সেই দম্ভ কৰবাত নাইকিয়া হোৱা নাই। এতিয়াও সেই অহংকাৰ আৰু দম্ভ আছে জয়ন্ত মল্ল বৰুৱাৰ। আৰু বাৰে বাৰে তেওঁ কৈছে যে সকলো সাংবাদিককে কোৱা নাই, এগৰাকী সাংবাদিকক কৈছো নিৰ্দিষ্ট এটা চেনেলৰ। জয়ন্ত মল্ল বৰুৱাই হয়তো পাহৰি গৈছে যে সাংবাদিকৰ মাজত কোনো বিভেদ নাই, সাংবাদিক ভাগ ভাগ নাথাকে। সাংবাদিকেই লাগিলে যি চেনেলৰে নহওক কিয়, সাংবাদিক সদায় এজন সাংবাদিক হিচাপে চকু দিয়া যায়। সেইসকলৰ মাজত কোনো তলৰ সাংবাদিক, কোনোবা ওপৰৰ সাংবাদিক তেনেধৰণৰ নাথাকে। এইগৰাকী জয়ন্ত মল্ল বৰুৱাই যেন এতিয়া মুখ্যমন্ত্ৰী গৰাকীৰ কথা পেলাব নোৱাৰিহে এনেদৰে পোষ্ট দিছে, সেয়াও দেখিবলৈ পাইছো আমি পোষ্টত। আমি পুনৰবাৰ জনাইছো সাংবাদিকক আক্ৰমণ কৰিছিল জয়ন্ত মল্ল বৰুৱাই। জয়ন্ত মল্ল বৰুৱা সাংবাদিকক তলৰ খাপৰ মানুহৰ লগত কথা নাপাতো বুলি মন্তব্য কৰিছিল আৰু তাৰ পাছতে অসম জুৰি বিভিন্ন ধৰণৰ সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছিল বিজেপি দল। জয়ন্ত মল্ল বৰুৱাৰ ভুলৰ বাবে বিজেপি দলে
ক্ষমা খুজি ৰাইজক বুজাই তৎ পোৱা নাছিল আৰু তাৰ পাছতে এতিয়া জয়ন্ত মল্ল বৰুৱাই ফেচবুক যোগে ক্ষমা খুজিছে ৰাইজৰ ওচৰত ক্ষমা খুজি তেওঁ কৈছে যে সাংবাদিকসকলক উদ্দেশ্যি যি নকবলগীয়া মন্তব্য কৰিলেও সেই মন্তব্যৰ বাবে মই দুখ পাইছো বুলি মন্তব্য প্ৰকাশ কৰিছে জয়ন্ত মল্ল বৰুৱাই প্ৰসংগ আছিল গিৰগাই প্ৰসংগ 90 জনকৈ গিৰগাই ৰঙিয়া ৰেল ষ্টেচনৰ পৰা সন্ধানহীন হৈছিল আৰু তাৰ পাছতে সেই গিৰগাই 20 জনী গিৰগাই ওলাইছিল জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ মালিকাধীন যি ফাৰ্ম আছে সেই ফাৰ্মত ওলাইছিল আৰু তাৰ প্ৰসংগতে সাংবাদিকে প্ৰশ্ন উত্থাপন কৰিছিল আৰু সাংবাদিকৰ প্ৰশ্ন উত্তৰ দিব নোৱাৰি জয়ন্ত মল্ল বৰুৱা সাংবাদিককে আক্ৰমণ কৰিবলৈ লৈছিল আৰু সেই ঘটনাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে ক্ষমা বিচাৰিছিল বিজেপিৰ যি সভাপতি দিলীপ শইকীয়া আছে দিলীপ শইকীয়াই ক্ষমা বিচাৰিছিল আৰু অৱশেষত এতিয়া জয়ন্ত মল্ল বৰুৱাই ক্ষমা খুজিবলৈ বাধ্য হৈ পৰিছে সেই বিশেষ পোষ্টটো এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছো